নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ অসম চৰকাৰৰ চাকৰি মুকলি কৰিলে 2026 চনত আবেদন চলি আছে কৰিব পাৰে আবেদন সকলোৱে চতুৰ্থ বৰ্গৰ চাকৰি হয় এইটো গ্ৰেড 4 লেভেলৰ হয় কোৱালিফিকেশ্যন আছে 8 পাছ 10 পাছ আৰু 12 পাছ যদি আপোনালোকে অনলি অষ্টম শ্ৰেণীত উত্তীৰ্ণ কৰিছে অথবা যদি মেট্ৰিক পাছ কৰিছে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে সেই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব ইয়াত বিভাগ আছে তিনিটা আপোনালোকে গোটেই প্ৰচেছটো বা সম্পূৰ্ণলৈকে ভিডিঅ'টো চাই থাকিব কিয়নো আপোনালোকক এটা ষ্টেপ বাই ষ্টেপ গোটেইখিনি আপোনালোকক কৈ দিম আৰু ইয়াত যিটো বয়সৰ সময়সীমা আছে 18 পৰা 45 বছৰলৈকে বয়সৰ সময়সীমা আছে আৰু অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে সেইটো এটা ভাল খবৰ হয় কিয়নো সেইটো অসম জব হয় আসাম গভৰ্ণমেণ্টৰ জব হয় আপোনালোকৰ বাবে সোণালী সুযোগ মই ক'ব পাৰোঁ বুলি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকক হ'ব গোটেই প্ৰচেছটো আপোনালোকক কৈ দিম আপোনালোকে সম্পূৰ্ণলৈকে ভিডিঅ'টো চাই থাকিব এটা এটাকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে কৈ দিম কেনেকৈ এপ্লাই কৰোঁ ক'ত এপ্লাই কৰোঁ লাষ্ট ডেট শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমা গোটেই প্ৰচেছটো আপোনালোকক কৈ দিম চাই থাকক ইয়াত শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026 ইয়াত টোটাল পোষ্ট আছে তিনিটা পিয়নৰ পোষ্ট হয় আপোনালোকক কৈ দি আছোঁ যিটো ইয়াত লাষ্ট ডেট হয় লাষ্ট ডেটটো হৈছে 29 জানুৱাৰী 29 জানুৱাৰীলৈকে আপোনালোকে সেইটো লাষ্ট ডেট হয় 29 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব আৰু কোনে আবেদন কৰিব পাৰিব ইয়াত মানে তিনিটা পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু যিটো চেলাৰী হয় 12,000 পৰা 52,000লৈকে আপোনালোকে পাৰ মান্থ দিব আৰু গ্ৰেড পে আছে 3,900 টকা ইয়াত টোটাল পোষ্ট আছে তিনিটা আৰু আনৰিজাৰ্ভ হয় আৰু যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় 8 পাছ যদি আপোনালোকে কৰিছে 8 পাছৰ পৰা হাই ছেকেণ্ডেৰী পাছ যদি কৰিছে তেনেহ'লে আপোনালোকে সেই পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপোনালোকে মাত্ৰ 8 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লেও সেই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু যিটো এজ যিটো লিমিট হয় 18 পৰা 40 বছৰলৈকে আপোনালোকে সেই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু ক'ত এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰিব আপোনালোকক লিংকটো দি দিম তাত গৈ আপোনালোকে সম্পূৰ্ণৰূপে চাই পিনে দেখি সেইটো এপ্লাই কৰি ল'ব আৰু যিটো ষ্টাৰ্ট মানে ডেট হৈছে 12 জানুৱাৰীৰ পৰা আপোনালোকে আবেদন মানে ষ্টাৰ্ট হৈছে আৰু যিটো লাষ্ট ডেট হয় 29 জানুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লিংকটো আপোনালোকক দি দিম আপোনালোকে তাৰ পৰা চাব পাৰিব তাৰপিছতটো এতিয়া হাউচ চানমালা মানিকেশ্বৰ জুডিচিয়েল ৰিক্ৰুইটমেণ্ট ইয়াত পিয়ন পোষ্ট আছে কেইটা পোষ্টে আপোনালোকক কৈ দি আছোঁ আপোনালোকে চাই থাকক সেইটো সকলো গোটেই আপোনালোকক প্ৰচেছটো কৈ দিম ইয়াৰ লাষ্ট ডেট আছে 28 জানুৱাৰীলৈকে আপোনালোকে সেইটো পোষ্টত আবেদন কৰিব পাৰিব ইয়াৰ টোটাল পোষ্ট আছে 1 পোষ্ট আছে OBC MOBCৰ কাৰণে সেইটো পোষ্ট হয় আৰু চেলাৰী যিটো আছে 12,000ৰ পৰা 37,000লৈকে আপোনালোকক সেইটো পাৰ মান্থ চেলাৰীটো দিব আৰু 3,000 যিটো গ্ৰেড 3,900 টকা সেইটো গ্ৰেড পে দিব আৰু যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় 8 পাছ যদি কৰিছে এপ্লাই কৰিব পাৰিব আৰু হাই ছেকেণ্ডেৰী যদি পাছ কৰিছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু যিটো এজ লিমিট হয় 18 পৰা 43 বছৰলৈকে আপোনালোকে সেই পোষ্টত আবেদন কৰিব পাৰিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ সেইটো এমপ্লয়মেণ্ট ID অথবা সেইটোতো লাগিবই আপোনালোকে জানেই আমাৰ অসমত কিবা জব যদি মুকলি হয় সেইটো এমপ্লয় এক্সপেৰিমেণ্ট কাৰ্ডটো সেইটো লাগেই আৰু কেনেকৈ এপ্লাই কৰিব ফুল প্ৰচেছটো আপোনালোকে নিজে চাব পাৰিব মই লিংকটো দি দিম আপোনালোকক এতিয়া আপোনালোকে যিটো মানে লাষ্ট ডেট হয় 28 জানুৱাৰী 9 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু 28 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব হ'ব এতিয়া পিছত আৰু এতিয়া আপোনালোকে দেখিব পাৰিছে গোৱালপাৰা জুডিচিয়েল ৰিক্ৰুইটমেণ্ট 2026 ইয়াৰ টোটাল পোষ্ট আছে 5টা পোষ্ট আছে ইয়াত লাষ্ট ডেটটো হয় ফেব্ৰুৱাৰী 2 তাৰিখলৈকে সেইটো আপোনালোকে আবেদন কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব আৰু কোনে পাৰিব ইয়াত মই কৈ দি আছোঁ চকীদাৰ ইয়াত ডে চকীদাৰ আছে 1 পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় শিক্ষাগত যিটো অৰ্হতা হয় 8 পাছৰ পৰা হাই ছেকেণ্ডেৰী পাছ যদি কৰিছে আপোনালোকে হাই ছেকেণ্ডেৰী যদি পাছ কৰিছে তেনেহ'লে সেই পোষ্টত আপোনালোকে ইলিজিবল হয় এপ্লাই কৰিব পাৰিব আৰু যিটো নাইট চকীদাৰ হয় OBCৰ কাৰণে MOBCৰ কাৰণে সেইটো সেম হয় এডুকেশ্যন যিটো শিক্ষাগত যিটো অৰ্হতা সেইটো সেম হয় 8 পাছৰ পৰা হাই ছেকেণ্ডেৰী পাছলৈকে আপোনালোকে সেই পোষ্টত আবেদন কৰিব পাৰিব আৰু অফিচ পিয়ন 3 নম্বৰটো ইয়াত এটা পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত এটা পোষ্ট আছে OBCৰ ক্ষেত্ৰত আৰু MOBCৰ কাৰণে এটা আছে আপোনালোকে সেইটো সেম এডুকেশ্যন শিক্ষাগত অৰ্হতা হয় 8 পাছৰ পৰা হাই ছেকেণ্ডেৰী পাছলৈকে আপোনালোকে সেইটোত আবেদন কৰিব পাৰিব আৰু 4 নম্বৰটো আছে ড্ৰাইভাৰ পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত সেইটো পোষ্ট হয় আনৰিজাৰ্ভৰ ক্ষেত্ৰত অৰ্থাৎ আপোনালোকে সকলোৱে সেইটো পোষ্টত আবেদন কৰিব পাৰিব OBC MOBC সকলোৱে আনৰিজাৰ্ভৰ ক্ষেত্ৰত সেইটো পোষ্টত এপ্লাই কৰিব পাৰিব এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় দ্য কেণ্ডিডেট মাষ্ট হেভ মিনিমাম কোৱালিফিকেশ্যন 8 পাছৰ পৰা
হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰিছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে যিহেতু ড্ৰাইভাৰ পোষ্ট হয়, লগতে LMB ড্ৰাইভিং লাইচেন্সটো থাকিব লাগিব। আৰু যদি এজ লিমিটেড 18 পৰা 38 বছৰলৈকে আপোনালোকে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সন আছে SC STৰ কাৰণে, OBCৰ কাৰণে, SCৰ কাৰণে STৰ কাৰণে 5 বছৰ আছে আৰু OBCৰ কাৰণে 3 বছৰ আছে, PWDৰ কাৰণে 10 years আছে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আপোনালোকে লাগিব। কেনেকৈ এপ্লাই কৰিব আৰু লিংকটো আপোনালোকক দি দিম। আপোনালোকে সম্পূৰ্ণৰূপে চাই কেনেকৈ এপ্লাই কৰিব প্ৰচেছটো দেখি নিজে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেটটো আপোনালোকক আৰু এবাৰ কৈ দিছোঁ, ছাবমিশ্যন যিটো মানে ষ্টাৰ্ট হৈছে 12 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু 2 ফেব্ৰুৱাৰীলৈকে সেইটো আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে দিনত এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ। আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব। হ'ব।